আঁঠুটোৰ বহুত বেছি বিষ আপোনাৰ যদি আঁঠুৰ বিষৰ সমস্যা হৈ আছে আৰু আপোনাৰ ঘৰত এনেকুৱা এখন টাৱেল আছে তেনেহলে আপোনাৰ বাবে সুখবৰ আজি মই এটা এনেকুৱা সহজ ব্যায়াম আপোনাক শিকাম যেটো যদি আপুনি কৰে আপোনাৰ আঁঠুৰ বিষৰ সমস্যা একেবাৰে কম হৈ যাব বিশ্বাস হোৱা নাই তেনেহলে ঘৰত থকা টাৱেলখন আনক আৰু মোৰ লগত একেলগে ব্যায়ামটো কৰিব বহক আৰু আপোনাৰ ভিডিওটোৰ শেষত আঁঠুৰ বিষৰ সমস্যা কম হৈ যাব ব্যায়ামটো কৰাৰ বাবে আপুনি টাৱেলখন আঁঠুটোৰ তলত এনেকৈ ৰাখিব ৰাখি দুইখন হাতৰ সহায়েৰে আঁঠুটো তেনেকৈ ওপৰলৈ উঠাই আনিব আৰু আঁঠুটো লাহে লাহে আপোনাৰ নিজৰ ফালে এনেকৈ দুইখন হাতৰ সহায়েৰে টানিব আপুনি যেতিয়া এনেকুৱা কৰে তেতিয়া কি হয় জানে আপোনাৰ আঁঠুটোৰ মাজত যেটো গ্যাপ কম হৈ গৈছিল সেই গ্যাপটো বাঢ়ি যায় আপোনাৰ আঁঠুটোৰ তেজ চলাচল ভাল হৈ যায় লাহে আপোনাৰ আঁঠুৰ বিষৰ সমস্যাও কম হোৱা দেখা দিয়ে কিন্তু কৰি অকমান হলেও ৰিলেক্স লাগিছে নে আপোনাৰ যদি অকমান হলেও ৰিলেক্স লাগিছে তেনেহলে আজিৰ পৰাই এই ব্যায়ামটো কৰা আৰম্ভ কৰক থ্যাংক ইউ